আচলতে এই মুহূৰ্তত মই ক'ব লাগিব যে দুলীয়াজানৰ যি মূল পথছোৱা আচলতে মূল পথছোৱাৰ যি সমীপৱৰ্তী দুলীয়াজান তিনিচুকীয়া যিটো মূল পথ কমলাবাৰী পথছোৱা প্ৰায় 1.5 কিলোমিটাৰ পথ আজি বহুদিন ধৰি আচলতে দুৰৱস্থা ভুগিছে ৰাইজে। এই মুহূৰ্তত ৰাইজ যাতে অতিষ্ঠ হৈছে আৰু যাৰ বাবে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো অল ইণ্ডিয়া লিমিটেডকে আদি কৰি যি চৰকাৰৰ বিষয়াসকল আছে, চৰকাৰৰ যিটো বিভাগ আছে PW সেই বিভাগটোৱে কিন্তু আজিলৈ কাণ সাৰ নিদিয়াৰ কাৰণে ৰাইজে আজি এনেদৰে আচলতে প্ৰতিবাদস্থলীলৈ আহিবলৈ বাধ্য হৈছে। যি মই সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এক হ'ল দুলীয়াজানৰ মূল পথৰ সমীপত যিটো দুলীয়াজান তিনিচুকীয়া যিটো মূল সংযোগী পথ, সেই সংযোগী পথটোৰ আজি অৱস্থা এয়া। এই ৰাইজে তাৰ বাবে আজি প্ৰতিবাদ কৰিছে। বহুবাৰ ৰাইজে আচলতে আবেদন নিবেদন জনাইছিল, চৰকাৰী পক্ষলৈ জনাইছিল, অল ইণ্ডিয়ালৈ জনাইছিল, কিন্তু আজি কোপতি সেই ৰাস্তাৰ দুৰৱস্থা আজিও এনেদৰে পৰি আছে। কিন্তু এই মুহূৰ্তত মই পুনৰ ক'ম সেয়া হ'ল ৰাইজৰ যি দুৰ্দশা এই মুহূৰ্তত সমগ্ৰ দুলীয়াজানবাসী যি ভুগিছে সেয়া কিন্তু কোনেও ক'বলৈ সম্ভৱ হৈ উঠা নাই। সেই তেওঁলোক কাণত এই মুহূৰ্তত এটা কথা পুনৰ আমি ক'ব লাগিব যে যিহেতুকে অল ইণ্ডিয়া লিমিটেডে এই পথছোৱা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আগ্ৰহী যদিও PWD যি NOC লাগে আচলতে যিহেতুকে PWD ৰাস্তা গড়কাপ্তানি ৰাস্তাই গড়কাপ্তানি বিভাগে তেওঁলোকে কিন্তু কোনো ধৰণৰ NOC নিদিয়াৰ কাৰণে আজি কোপতি অল ইণ্ডিয়াৰ মূল পথটোৰ সন্মুখতে লাগি থকা এই নকমলাবাৰী পথছোৱা কিন্তু আজিও সম্ভৱ নহয়। এই মুহূৰ্তত মই কি ক'ব প্ৰতিবাদকে হ'লে মই পথপুৰে যাব বিচাৰিম। আমাৰ আছুৰ নেতৃত্ব আছে, এই পথছোৱা ৰাইজে দুৰ্ভোগ ভুগি আছে, চৰকাৰে সহায় জনোৱা নাই, কি ক'ব? আচলতে ইয়াত দুৰ্ভাগ্যজনকে নহয়, লাজৰ কথা। দুলীয়াজানৰ নিচিনা এটা অন্যতম ব্যস্ততাপূৰ্ণ অঞ্চল আৰু এই দুলীয়াজানৰ এটা অন্যতম ব্যস্ততাপূৰ্ণ পথ হুকুটা চাৰিআলিৰ পৰা 16 নম্বৰ যি সংযোগী পথ আছে, পথটো আজি বহু বছৰৰ পৰা বিধ্বস্ত আৰু জৰাজীৰ্ণ অৱস্থাত আছে। এই জৰাজীৰ্ণ পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে হওক বা মেৰামতি কৰাৰ ক্ষেত্ৰতে অইল ইণ্ডিয়া লিমিটেডে হওক বা অসম চৰকাৰ ব্যাগম PWD বিভাগে আজি প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। দুৰ্ভাগ্যজনক কথা, এই দুলীয়াজানতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আছে, যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ অন্তৰ্গত এটা নৱৰত্ন তৈল উদ্যোগ অইল ইণ্ডিয়া লিমিটেড আছে, কিন্তু আজি কোপতি এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰতে এই কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে হওক বা অইল ইণ্ডিয়া লিমিটেড হওক বা বিধায়কে হওক আজি কোপতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। কেৱল বিধায়কগৰাকীয়ে হওক বা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হওক কেৱল ঠিকাদাৰৰ পৰা কমিশ্যন আৰু অইল ইণ্ডিয়া লিমিটেড যিসমূহ বহিৰাগত কোম্পানী, সেই বহিৰাগত কোম্পানীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অকল কমিশ্যনৰ অংকত ব্যস্ত হৈ থাকে। সেয়েহে সমষ্টি উন্নয়নৰ ক্ষেত্ৰত তেখেতলোকক কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে আৰু ফলত স্থানীয় ৰাইজে যিহেতু ভুগিবলগীয়া হয়। সেয়ে আমি পূৰ্বতে দাবী জনাই আহিছিলোঁ, আন্দোলন কৰি আহিছিলোঁ, মুখ্যমন্ত্ৰীকে স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ যে অনতিপলমে পথটো নিৰ্মাণ কৰিব লাগে, কিন্তু আজি কোপতিকে অসম চৰকাৰ PWD বিভাগেই হওক বা এই দুয়োগৰাকী বিষয়াই কিন্তু আজিলৈকে এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই পথটো যদি আপুনি চাবলৈ যায় এনেকুৱা শুকান দিনত ধূলিৰে পুত গৈ থাকে আৰু বাৰিষা ইয়াত খেতি কৰিব পৰা অৱস্থাত থাকে। তাৰপিছতো কিন্তু তেখেতসকলে এই ৰাস্তা স্বয়ং তেখেত দুয়োজনে এই ৰাস্তাটোৱেদি অহা যোৱা কৰে, তাৰপিছতো এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজি কোপতি ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি দাবী জনাইছোঁ অনতিপলমে স্থানীয় ৰাইজে আজি ওলাই আহি দাবী জনাইছে যে অনতিপলমে এই ৰাস্তাটো নিৰ্মাণ কৰিব লাগে আৰু যদিহে নিৰ্মাণ কৰিবলৈ তেখেতসকলে সক্ষম নহয় অনাগত দিনত ৰাইজে ইয়াৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই ব্যৰ্থ দুয়োগৰাকী বিধায়কে হওক বা সাংসদে হওক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বিধায়কগৰাকীৰ ব্যৱস্থা গ্ৰহণ কৰিব, অন্যথা তেখেতলোকে সমষ্টি উন্নয়নত ব্যৰ্থ হোৱাৰ ফলস্বৰূপত তেখেতলোকে পদত্যাগ কৰিবৰ বাবে আমি আজি দাবী জনাইছোঁ। এই আচলতে দুলীয়াজানৰ যি আচলতে প্ৰতিবাদ সেই প্ৰতিবাদ আঞ্চলিক স্বাৰ্থ এই প্ৰতিক্ৰিয়া মই মুঠত পুনৰবাৰ কৈছোঁ কি এয়া আচলতে বহুদিন ধৰি এই ৰাস্তাটো দুৰৱস্থা ভুগি আছে। ৰাইজে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰী পক্ষই হওক বা অইল ইণ্ডিয়া লিমিটেডে হওক কোনো ধৰণৰ সঁহাৰি কিন্তু আজি জনোৱা নাই, যাৰ ফলশ্ৰুতিত আজি ৰাইজ এনেদৰে পথলৈ আহিবলগীয়া ওলোৱা হৈছে। এই মুহূৰ্তত মই পুনৰ ক'ম যে সেই মুহূৰ্তত যিখন যে ইয়াত এজন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ, যিজন মন্ত্ৰী আচলতে ইয়াতে ঘৰ তেওঁৰ এই ঠাইতে স্থানত তেওঁ বাসিন্দা আৰু তাতকৈ ডাঙৰ কথা অইল ইণ্ডিয়া লিমিটেড উদ্যোগৰ তেওঁ এতিয়া মন্ত্ৰী, তেনে ক্ষেত্ৰত কিন্তু এয়া ৰাইজে এইদৰে যিটো মূল পথ দুলীয়াজান তিনিচুকীয়াৰ যিটো মূল পথ সংযোগী পথ সেই পথটো যদি নিৰ্মাণ নোহোৱাটো দুৰ্ভাগ্যজনক। এই মুহূৰ্তত এগৰাকী মই প্ৰতিবাদকাৰী মহিলা ওচৰত যাব তেওঁলোকে কেনেকৈ ক'ব আচলতে কি ক'ব কি হয় আপুনি এই মুহূৰ্তত যদি মই কওঁ কি ক'ব কেনেধৰণৰ দুৰ্ভোগ ভুগিছে আপোনালোকে? আমি বহুত দিনৰ পৰাই ভুগিছোঁ আৰু ইমানেই ভুগিছোঁ ৰাস্তাৰ ধূলি গৈ একে ভিতৰৰ বিচনা পাইছেগৈ। কেঁচুৱা সৰু সৰু ল'ৰা ছোৱালী পানী লগা জ্বৰ কাহ বেমাৰ হৈছে, মানে নানা ধৰণৰ অসুবিধা পাইছোঁ। চকী টকী মানে ঘৰ দুৱাৰ খিৰিকী অৱস্থা নাই, কিমান বছৰ কিমান চাফা কৰিম। সেইকাৰণে আমি আজি গোটেই ৰাইজ ওলাই আহিছোঁ। আৰু এখন এগৰাকী প্ৰতিবাদকাৰী মহিলা বাইদেউ আপুনি কি ক'ব? এই মুহূৰ্তত আমি বহু জ্যেষ্ঠ মানুহক দেখিছোঁ তেওঁলোকে আচলতে যি এই দুজনকৈ ইয়াত মন্ত্ৰী আছে, এজন কেন্দ্ৰীয় মন্ত্ৰী আছে, এজন স্থানীয় বিধায়ক আছে, এনে ক্ষেত্ৰতো এই ৰাস্তাটো আজি কোপতি হোৱা নাই, কি ক'ব আপুনি? আমাক এতিয়া বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী বা বিধায়ক কোনো দৰকাৰ নাই। আমাৰ দুৰ্ভাগ্য
আমাৰ এনেকুৱা ভোট কেতিয়াও নিদিওঁ আৰু স্কুল কলেজৰ ল'ৰা ছোৱালী যাবলৈ ইমান দিগদাৰ আমি ওলাবলৈ সিমানে ইমান অকল ধূলি খাই থাকিব লাগে কিন্তু এনেকুৱাখনত থাকিব নোৱাৰে তেওঁলোকে পইচা দি তেওঁলোকে যদি ইলেকশ্যন কৰি মন্ত্ৰীৰ ওপৰত থাকেগৈ তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব জনসাধাৰণৰ কাৰণে তেওঁলোকে নেচায় তেওঁলোকে কৰি লাভ নাই জনসাধাৰণৰ কথা আমি তেখেতসকলক প্ৰতিনিধি হিচাপে পঠাওঁ তেখেতসকল প্ৰতিনিধি হৈয়ে যদি ৰাইজৰ দুখ নুবুজে কোনে বুজিব এখন ৰাইজৰ আচলতে প্ৰতিক্ৰিয়া ৰাইজে এনেদৰে আচলতে কথাখিনি ব্যক্ত কৰিছে যিহেতুকে এজন কেন্দ্ৰীয় মন্ত্ৰী থকাৰ পাছত যিজন মন্ত্ৰী আচলতে এই উদ্যোগটোৰ মন্ত্ৰী অল ইণ্ডিয়া লিমিটেডৰ যি উদ্যোগ সেই উদ্যোগৰ তেওঁ মন্ত্ৰী সেই মন্ত্ৰী হোৱাৰ পাছত আচলতে এনেদৰে ৰাইজ ভোগত দুৰ্ভোগ ভুগিব হোৱাটো আচলতে দুৰ্ভাগ্যজনক এই মতে সমগ্ৰ পুনৰ যে আজিৰ যি মূল পথ যি বন্ধ হোৱাৰ পাছত আচলতে বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন যান বাহন জীৱন আবদ্ধ হৈ গৈছে এই ৰাস্তাত এই আমি ভিডিঅ' সমগ্ৰ পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ এই মুহূৰ্তত ৰাইজৰ প্ৰতিবাদত বিভিন্ন ঠাইলৈ অহা বিভিন্ন যান বাহন এতিয়ালৈ এই পথ ৰৈ যাবলগীয়া হৈছে যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজ বা সেই বাহনৰ যিসকল যাত্ৰী কিন্তু তাৰ বাবে কিন্তু কাণ সাৰ নাই অল ইণ্ডিয়া লিমিটেডে কওক বা যি চৰকাৰী বিষয়া আছে বা যিটো গড় কোম্পানী বিভাগ আছে এই বিভাগটো কোনো কাণাৰ নাই এইমতে আমি যদি কওঁ যে এতিয়া আমি ইতিমধ্যে আমি গম পাইছোঁ যে অল ইণ্ডিয়া লিমিটেডে এই ক্ষেত্ৰত যদিও আগ্ৰহী কিন্তু চৰকাৰী পক্ষৰ পৰা যি PWB বিভাগ আছে বা গড় কোম্পানী বিভাগ সেই বিভাগটোৱে কিন্তু যি NOC দিব লাগে আচলতে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত সেই NOC নিদিয়াৰ কাৰণে আজি এই ৰাইজে আচলতে এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ এই মুহূৰ্তত যদি মই পুনৰবাৰ কওঁ যে সেয়া হ'ল দুলীয়াজানৰ যি মূল পথ দুলীয়াজান তিনিচুকীয়া সংযোগী যি পথ সেই পথটো আজি ৰাইজৰ এই দুৰৱস্থা আৰু যাৰ ফল ভুগিছে আচলতে ৰাইজে ইয়াতে দুৰ্ভাগ্যজনক কথা এজন চৰকাৰী পক্ষৰ বিধায়ক আছে যিজন তেৰেছ গোৱালা আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলে তেনে ক্ষেত্ৰতো কিন্তু ৰাইজে আজি কোনোবাই ৰাস্তা সম্পূৰ্ণ হৈ নুঠাটো অতিকৈ দুৰ্ভাগ্যজনক হয় এই মুহূৰ্তত যদি মই পুনৰ কওঁ যে মাত্ৰ কেৱল 1.5 কিলোমিটাৰ যি পথ এই পথছোৱা যিকোনো বিনিময়ত আচলতে পথছোৱা নিৰ্মাণ হোৱাটো ৰাইজে কামনা কৰিছে যদিহে নিৰ্মাণ নহয় ইয়াতকৈ ভয়ংকৰ আন্দোলন লোৱাৰ কথা তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে।